এতিয়া কোনেওতো তেনেকে বেলেগ টিকট ডিমোত বিচাৰাই নাই মানে মোটামুটি মই ভাবো যে য'ত য'ত টিকেট বহুত সমষ্টি আছে অসমৰ 50টা মান সমষ্টি য'ত আমাৰ মোটামুটি প্ৰাৰ্থী এজনেই আছে তেনেকুৱা ধৰণৰ বিশেষ কোনোবা 2-3 জনে খুজিব পাৰে তেওঁলোকৰ লগত মই নিজে কথাও পাতিম কিন্তু মোটামুটি 50 জনৰ তালিকা এখন সন্মুখত ওলাই আছে কাৰ নাম মই ভাবো যে ডিমোতটো ইমান টিকট বিচৰা মানুহে নাই আৰু সুশান্তই ভাল কাম কৰি আছে আৰু ডিমোৰ দৰে জাগাত মেডিকেল কলেজ কেন্সাৰ হস্পিটাল আমিনো কোনে ভাবিছিলো আগত অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে তেওঁ এই গুণেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰী গালিগালাজ কৰি থাকিব সুশান্ত বৰগোহাঁয়ে ডিমোৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমোত মাটি আছে দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম দলং লাগে এইখন দলং হ'লে ডিব্ৰুগড়লৈকে ডিষ্টেঞ্চ ওচৰ হ'ব সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয় সমষ্টিটোত পৰিৱৰ্তন হয় আৰু অখিল গগৈৰ কথা তেওঁ শিৱসাগৰ MLA ধুবুৰী গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত প্ৰাৰ্থী আমি দিম কিন্তু শিৱসাগৰত কি পৰিৱেশ আছে কি নাই বহুত দিন মই শিৱসাগৰ যোৱা নাই 2 এদিনতে যাম তেতিয়া গম পাম